ডিয়াৰ ষ্টুডেণ্টছ, কাইলৈ আপোনালোকৰ মেট্ৰিকৰ গণিতৰ পৰীক্ষা আৰু ইতিমধ্যে আপোনালোকৰ গণিতৰ প্ৰস্তুতি সম্পন্ন হৈছে। এতিয়া আপোনালোকে আকৌ এবাৰ ৰিভাইজ কৰিব সকলো চেপ্টাৰৰ। তো ৰিভাইজ কৰাৰ সময়ত যাতে কম সময়তে ৰিভাইজ কৰিব পাৰে, ইয়াৰ বাবে মই আপোনালোকৰ সৈতে সকলো চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট আৰু মোষ্ট কমন কুৱেশ্যনবোৰ শ্বেয়াৰ কৰিব বিচাৰোঁ। যিবোৰ আপোনালোকৰ পৰীক্ষাত আহিবলগীয়া কুৱেশ্যন, এইবোৰ শ্বেয়াৰ কৰি দিম যাতে আপোনালোকে কম সময়তে এটা ভাল প্ৰিপাৰেশ্যন কৰিব পাৰে। আৰু মই ভাবোঁ এই কুৱেশ্যনৰ পৰাই আপোনালোকে সকলো কুৱেশ্যন, প্ৰায় সকলো কুৱেশ্যন পৰীক্ষাতে কমন পাব, MCQ আৰু ডেছক্ৰিপটিভৰ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব। আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ জৰুৰী ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। লগতে আৰু এটা কথা, কাইলৈ আপোনালোকে পৰীক্ষা দি অহাৰ পাছতে যে 45টা MCQ, এই 45টা MCQৰ কাৰেক্ট 100% কাৰেক্ট আনচাৰ মই আপোনালোকক শ্বেয়াৰ কৰি দিম আৰু চেষ্টা কৰিম যিমান আগতে পাৰোঁ এই ভিডিঅ'টো দিয়াৰ বাবে যাতে আপোনালোকে কম সময়তে এই আনচাৰবোৰ চেক কৰিব পাৰে। ইয়াৰ বাবেও আপোনালোকৰ সৈতে মই এটা আনচাৰ কি ৰেডি কৰি এটা শ্বৰ্ট ভিডিঅ' দি দিম যাতে আপোনালোকে ইয়াৰ পৰা একেবাৰে ইজিলি আনচাৰবোৰ চেক কৰি মিলাব পাৰে। এতিয়া আৰম্ভ কৰিছোঁ যিটো আপোনালোকৰ প্ৰথম আছে ৰিভিজন চেপ্টাৰ। তো ৰিভিজন চেপ্টাৰৰ পৰা আপোনালোকে কি কি কুৱেশ্যন চাব, ইয়াতে উদাহৰণ যিটো আছে 5জন মানুহে, এই কুৱেশ্যনটো আপোনালোকে এবাৰ চাই যাব পাৰে। ইয়াৰ পৰা আপোনালোকৰ MCQ আহিব পাৰে। নেক্সট যিটো আপোনালোকৰ আছে এইটো ৰিভিজন R1। R1ত আপোনালোকে কুৱেশ্যন নম্বৰ 1, কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 4 এই কুৱেশ্যনবোৰ চাই যাব। এইবোৰ আপোনালোকৰ MCQৰ বাবে ইম্পৰ্টেণ্ট হয়। তাৰপিছতে আপোনালোকৰ দ্বিতীয় খণ্ডত কি আছে মই কৈ দিছোঁ R2, ৰিভিজন R2 যিটো, ইয়াতে আপোনালোকে মোষ্ট ইম্পৰ্টেণ্ট যিবোৰ কুৱেশ্যন এইবোৰ হৈছে আপোনালোকৰ কুৱেশ্যন নম্বৰ 7, তাৰপিছতে কুৱেশ্যন নম্বৰ 8 এইবোৰ ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছতে আপোনালোকৰ কুৱেশ্যন নম্বৰ 11ৰ পৰা MCQ আহিব পাৰে। তো 11ৰ পৰা আপোনালোকে কি কি কুৱেশ্যন ইম্পৰ্টেণ্ট হয় এইবোৰ কৈ দিছোঁ। 11ৰ কুৱেশ্যন নম্বৰ যিটো B আছে, 11ৰ B, C আৰু E এই তিনিটা আপোনালোকৰ MCQৰ বাবে ইম্পৰ্টেণ্ট হয়। নেক্সট আপোনালোকৰ R3, মই অলপ স্পীডে কৈ দিছোঁ যাতে আপোনালোকৰ কম সময়তে আপোনালোকে ভিডিঅ'টো শেষ কৰিব পাৰোঁ ইয়াৰ বাবেই। তো নেক্সট R3 যিটো আছে, R3ত আপোনালোকৰ মোষ্ট ইম্পৰ্টেণ্ট যিখিনি কুৱেশ্যন, এই কুৱেশ্যনবোৰ হৈছে আপোনালোকৰ R3ত কুৱেশ্যন নম্বৰ 9, কুৱেশ্যন নম্বৰ 10। ঠিক আছে, ইয়াৰ পিছতে 11ৰ পৰা আপোনালোকৰ MCQ অহাৰ চান্স আছে। তো 11ত কোনখিনি কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, 11ত আপোনালোকৰ B, তাৰপিছতে D আৰু E এই তিনিটা আপোনালোকৰ মোষ্ট ইম্পৰ্টেণ্ট MCQৰ বাবে। তাৰপিছতে ইয়াতে যিবোৰ ফৰ্মুলা আছে এইবোৰ আপোনালোকে এবাৰ চাই যাব, MCQৰ বাবে আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব। নেক্সট R4 যিটো আছে, ৰিভিজন R4, ইয়াৰ পৰা আপোনালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ হৈছে এই যিবোৰ আছে এইবোৰ আপোনালোকে MCQৰ বাবে চাব পাৰে, কুৱেশ্যন নম্বৰ 3 যিবোৰ দিয়া আছে। তাৰপিছতে আপোনালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি হৈছে এইটো R4 আছিল, হয় এইটো হয় R4 আছিল। তো R4 আপোনালোকৰ প্ৰথমতে কৈছোঁ যে কুৱেশ্যন নম্বৰ যিটো ইয়াতে কোনটো কৈছিলোঁ আপোনালোকক, হয় এই যিটো 3বোৰ আপোনালোকে জাষ্ট MCQৰ বাবে চাব পাৰে। এনেদৰে হয়তো থাকিব পাৰে 2 power 0, 3 power 0 এনেদৰে কুৱেশ্যন থাকিব পাৰে। তাৰপিছতে আপোনালোকৰ ইয়াতে ইম্পৰ্টেণ্ট হৈছে R4ৰ কুৱেশ্যন নম্বৰ 8 যিটো আছে, 8টো আপোনালোকৰ ইম্পৰ্টেণ্ট হয় কুৱেশ্যন, MCQ আকাৰে আহিব পাৰে পৰীক্ষাত। তাৰপিছতে 8ৰ পিছতে কুৱেশ্যন নম্বৰ 10, এইটো ইম্পৰ্টেণ্ট হয়। নেক্সট 11ৰ পৰা আপোনালোকৰ MCQ অহাৰ সম্ভাৱনা আছে। তো 11ত আপোনালোকে চাব ইয়াতে B, তাৰপিছতে C আৰু D এই তিনিটা আপোনালোকৰ মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট উৎপাদকৰ পৰা আপোনালোকৰ এই যিটো ফেক্টৰ আছে, ফেক্টৰাইজ কৰা, ইয়াৰ পৰা আপোনালোকৰ 2 নম্বৰৰ কুৱেশ্যন অহাৰ পূৰ্ণ সম্ভাৱনা আছে। তো ইয়াতে কোনখিনি কুৱেশ্যন আপোনালোকে চাব, ইয়াতে আপোনালোকৰ মই জাষ্ট এই কুৱেশ্যনবোৰ কৈছোঁ, এইবোৰ ইম্পৰ্টেণ্ট আৰু আপোনালোকে কম সময়তে সম্পূৰ্ণ কিতাপখন এবাৰ ৰিভাইজ কৰিব পাৰিব যিহেতু আপোনালোকৰ ৰিভিজনটো অলৰেডি হৈ গৈছে। ইয়াতে আপোনালোকে মোষ্ট ইম্পৰ্টেণ্টলি কোন কুৱেশ্যনবোৰ চাব, ইয়াতে কুৱেশ্যন নম্বৰ 3 আৰু কুৱেশ্যন নম্বৰ 4, 3 আৰু 4ৰ যিখিনি কুৱেশ্যন আছে এইবোৰ আপোনালোকে এবাৰ চাই যাব। ইয়াৰ পৰা 2 নম্বৰ কুৱেশ্যন অহাৰ চান্স আছে। আৰু লগতে যদি পাৰে তেনেহ'লে আপোনালোকে ইয়াতে কি কৈছিলোঁ, R5ৰ আপোনালোকক কৈছোঁ যে কুৱেশ্যন নম্বৰ 3 আৰু 4 মোষ্ট ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছতে আপোনালোকৰ ইয়াতে আপোনালোকে কুৱেশ্যন নম্বৰ 6 যিটো এইটো এবাৰ চাব পাৰে। ঠিক আছে, 6ৰ যিটো ৰোমান 2 আছে। তাৰপিছতে চেপ্টাৰ 1ত আপোনালোকে কোনখিনি কুৱেশ্যন চাব মই কৈ দিছোঁ, জাষ্ট স্ক্ৰল কৰিব লাগিছে অলপ সময়। চেপ্টাৰ 1ত আপোনালোকে প্ৰথমতে যিটো ফৰ্মুলা আছে A = BQ + R, এই যিটো ফৰ্মুলা এইটো মোষ্ট ইম্পৰ্টেণ্ট। ইয়াৰ পৰা আপোনালোকৰ এটা MCQ আহিবই। তো ইয়াতে MCQটো হয়তো কণ্ডিশ্যন, কোনটো কণ্ডিশ্যন মানিব লাগে এনেধৰণৰ থাকিব পাৰে। তো এইটো আপোনালোকে ভালদৰে এবাৰ চাই যাব। ঠিক আছে, এই যিটো ফৰ্মুলা আছে ইউক্লিড ডিভিজন লেমাৰ। তাৰপিছতে আপোনালোকে যদি ইয়াতে চাই এটা আছে উদাহৰণ 3, উদাহৰণ 3 যিটো এইটো আপোনালোকে এবাৰ চাই যাব পৰীক্ষাত যোৱাৰ আগতে। ঠিক আছে, ক'ত আছে উদাহৰণ 3 যিটো এইটো, উদাহৰণ 1, উদাহৰণ 3 বহু সময় স্ক'ৰ কৰিব লাগিছিল। উদাহৰণ 3 এইটো এবাৰ চাই যাব। নেক্সট আপোনালোকৰ এক্সাৰচাইজ 1.1ৰ পৰা আপোনালোকে মোষ্ট ইম্পৰ্টেণ্ট যিখিনি কুৱেশ্যন এইবোৰ হৈছে আপোনালোকৰ কুৱেশ্যন নম্বৰ 2। ঠিক আছে, কুৱেশ্যন নম্বৰ 2, তাৰপিছতে আপোনালোকৰ কুৱেশ্যন নম্বৰ 4 আৰু কুৱেশ্যন নম্বৰ 6।
ঠিক আছে। নেক্সট আপোনালোকে উদাহৰণ নম্বৰ যিটো 7 আছে এইটো উদাহৰণ 7টো ক'ত আছিল য়েছ এই যিটো উদাহৰণ 7 এইটো আগতে পৰীক্ষাত আহিছিল এইটো ইম্পৰ্টেণ্ট হয় এইটো এবাৰ চাই যাব তাৰপিছতে আপোনালোকৰ এক্সাৰচাইজ 1.2 এক্সাৰচাইজ 1.2 পৰা আপোনালোকে চাব কুৱেশ্যন নম্বৰ 4 এইটো ইম্পৰ্টেণ্ট আছে কুৱেশ্যন নম্বৰ 4 পিছতে কুৱেশ্যন নম্বৰ 7 আৰু 8 যে আছে কুৱেশ্যন 8 পৰা আহিব পাৰে কুৱেশ্যন 8 ৰোমান 1 আৰু ৰোমান 3 ইম্পৰ্টেণ্ট হয় তাৰপিছতে আপোনালোকে জানে যে 1.4 পৰা আপোনালোকৰ অপৰিমেয় সংখ্যা প্ৰমাণ কৰা আহে তো ইয়াতে আপোনালোকে চাব এটা এক্সাম্পল আছে এক্সাম্পল উদাহৰণ আছে খুব সম্ভৱত 9 নম্বৰ উদাহৰণ হ'ব এইটো হয় এই 9 নম্বৰ উদাহৰণটো আপোনালোকে এবাৰ চাই যাব √3 অপৰিমেয় তাৰপিছতে আপোনালোকে যদি 1.3 যায় 1.3 কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 এই দুটা ইম্পৰ্টেণ্ট ঠিক আছে নেক্সট চেপ্টাৰ 2 যদি আপোনালোকে চেপ্টাৰ 2 নহয় 1.42 হৈ গৈছে 1.4ত আপোনালোকে কুৱেশ্যন নম্বৰ 1 যে আছে 1.4 কুৱেশ্যন নম্বৰ 1 বোৰ চাব ইয়াৰ পৰা MCQ আহিব পাৰে ঠিক আছে তাৰপিছতে চেপ্টাৰ 2ত আপোনালোকে কি চাব কুৱেশ্যন মই কৈ দিছোঁ চেপ্টাৰ 2ৰ 2.1ত যদি যায় এক্সাৰচাইজ 2.1 বা ইয়াৰ আগতে আপোনালোকে দেখিব ডায়েগ্ৰাম আকাৰে কুৱেশ্যন আছে ইয়াতে মোষ্ট ইম্পৰ্টেণ্টলি আপোনালোকৰ এই যিটো কণ্ডিশ্যন x স্কয়াৰ প্লাছ bx প্লাছ c এইটো আপোনালোকে ভালদৰে বুজি ল'ব এবাৰ ঠিক আছে ইয়াতে আপোনালোকৰ কৈ দিছোঁ মই এই যি ডায়েগ্ৰামৰ ওপৰত কুৱেশ্যন ক'ত আছিল ইয়াতে হয় এই যি ডায়েগ্ৰামৰ ওপৰত এটা আপোনালোকৰ MCQ আহিব পাৰে এনেদৰে আহিছিল 2023 চনতে ঠিক আছে হয়তো ডায়েগ্ৰাম থাকিব পাৰে নাথাকিব পাৰে আপোনালোকক ইয়াৰ পৰা কিন্তু কুৱেশ্যন সুধিব পাৰে এনেদৰে আপোনালোকৰ 2.1তো আছে চেপ্টাৰ 2.1 ইয়াৰ পৰা আপোনালোকে এইবোৰ MCQ বাবে চাই যাব পাৰে নেক্সট আপোনালোকৰ MCQৰ পাছতে ইয়াতে চেপ্টাৰ 2ত উদাহৰণ নম্বৰ যিটো 4 আছে উদাহৰণ নম্বৰ 4 য়েছ এই 4 যিটো এইটো এবাৰ চাই যাব তাৰপিছতে আপোনালোকৰ ইয়াতে আলফা প্লাছ বিটা প্লাছ গামা যদি কোনো কিউবিক পলিনমিয়েল হয় ইয়াৰ নাম্বাৰ অফ জিৰ'জ বা এনেধৰণৰ কোনো কুৱেশ্যন MCQ আকাৰে থাকিব পাৰে ঠিক আছে তাৰপিছতে এক্সাৰচাইজ 2.2ত আপোনালোকে কোন কোন কুৱেশ্যন চাব তাতে কম সময়ত ৰিভিজন হয় ইয়াৰ বাবে মই এই ইম্পৰ্টেণ্ট কুৱেশ্যনটো কৈ দিছোঁ 2.2 কুৱেশ্যন নম্বৰ 1ৰ ৰোমান 2 ৰোমান 3 আৰু ৰোমান 5 এইবোৰ চাই যাব কুৱেশ্যন নম্বৰ 2 ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 2ৰ পৰা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি হৈছে ৰোমান 2 আৰু ৰোমান 5 আৰু কুৱেশ্যন 3 আপোনালোকৰ ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা MCQ বা এনে কুৱেশ্যন আহিব পাৰে তো ইয়াতে আপোনালোকৰ কুৱেশ্যন 3 1 আৰু ৰোমান 3 কুৱেশ্যন 3 ৰোমান 1 ৰোমান 3 এই দুটা ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্ট যিবোৰ হয় তাৰপিছতে আপোনালোকৰ এটা ফৰ্মুলা আছে px = gx × qx + rx এই ফৰ্মুলাটো এবাৰ ভালদৰে চাই যাব নেক্সট আপোনালোকৰ উদাহৰণ 9 বহু ইম্পৰ্টেণ্ট হয় কুৱেশ্যন 4 নম্বৰৰ কুৱেশ্যনৰ বাবে এইটো আপোনালোকে এবাৰ ভালদৰে প্ৰিপেয়াৰ কৰিব নেক্সট 2.3 এক্সাৰচাইজত আপোনালোকে কি কি কুৱেশ্যন চাব ইয়াতে কৈ দিছোঁ 2.3 আপোনালোকে কুৱেশ্যন 1ৰ ৰোমান 3 ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ৰোমান 3 যিটো আছে কুৱেশ্যন gx2 - x² আছিল এই যিটো এইটো আৰু ৰোমান 5 আৰু ৰোমান 5 হয় এই দুইটা কুৱেশ্যন চালেই হ'ব আপোনালোকৰ ঠিক আছে ৰোমান 3 আৰু ৰোমান 5 নেক্সট কুৱেশ্যন নম্বৰ 6 2.3তে নহয় 6 নহয় কুৱেশ্যন 3 যিটো আছে 3 এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে তাৰপিছতে কুৱেশ্যন নম্বৰ 4 এইটো ইম্পৰ্টেণ্ট আছে আৰু 6ৰ পৰা আপোনালোকে চাব ৰোমান 2 আৰু ৰোমান 3 ঠিক আছে আৰু কুৱেশ্যন 7ৰ ৰোমান 1টো এবাৰ চাব পাৰে তো এতিয়া আৰম্ভ কৰিছোঁ চেপ্টাৰ 3 মই চেষ্টা কৰিছোঁ যিমান আপোনালোকৰ ভিডিঅ'টো কম সময়তে শেষ কৰিব পাৰোঁ আপোনালোকৰ যিহেতু সময় কম আছে ইয়াৰ বাবে মই অলপ স্পীডে ভিডিঅ'টো শেষ কৰিবলৈ চেষ্টা কৰিছোঁ চেপ্টাৰ 3ত আপোনালোকে প্ৰথমতে যিবোৰ এক্সাৰচাইজ যিটো আছিল এইটো ইমান ইম্পৰ্টেণ্ট নহয় আপোনালোকৰ 3.1 যিটো এক্সাৰচাইজ ঠিক আছে 2.1ৰ ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন নাই তাৰপিছতে আপোনালোকৰ ইয়াতে কিছু কণ্ডিশ্যন আছিল ইয়াৰ পৰা কিন্তু MCQ আহিবই পৰীক্ষাত আপোনালোকৰ এই যি বক্সত দিয়া আছে ইয়াৰ পৰা আপোনালোকে কমেও এটা MCQ লাভ কৰিবই তো আপোনালোকে এইবোৰ ভালদৰে এবাৰ চাই যাব কি হয় কি নহয় ঠিক আছে তাৰপিছতে আপোনালোকৰ যদি 3.2ত যায় 3.2ত আপোনালোকে কুৱেশ্যন কি আছে মই কৈ দিছোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন 3.2ত আপোনালোকৰ কুৱেশ্যন নম্বৰ 1ৰ ৰোমান 2 এবাৰ চাই যাব কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 3 এই কুৱেশ্যনবোৰ আপোনালোকে MCQৰ বাবে চাই যাব ঠিক আছে তাৰপিছতে আপোনালোকৰ কুৱেশ্যন নম্বৰ 5 যিটো আছে এইটো আহিব পাৰে 2 বা 3 নম্বৰৰ কুৱেশ্যন আকাৰে তাৰপিছতে কুৱেশ্যন নম্বৰ 6 যিটো আছে এইটো MCQৰ বাবে হয় ইয়াতে এটা ইকুৱেশ্যন দি দিব আৰু এটা ইকুৱেশ্যন কোনটো হ'ব এনেদৰে ক'ব পাৰে সমান্তৰাল ৰেখা যদি হয় কটাকটি ৰেখা হয় এনেধৰণৰ কুৱেশ্যন থাকিব পাৰে ঠিক আছে এইটো আপোনালোকৰ 6 নম্বৰ কুৱেশ্যনটো MCQৰ বাবে ইম্পৰ্টেণ্ট হয় নেক্সট আপোনালোকৰ 3.3 অনুসৰণি 3.3 কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন মই কৈ দিছোঁ আপোনালোকক 3.3 আছে য়েছ 3.3 পৰা আপোনালোকে কুৱেশ্যন যিবোৰ চাব ইম্পৰ্টেণ্ট এইবোৰ হৈছে 1ৰ ৰোমান 2 ৰোমান 4
ৰোমান 6 ঠিক আছে ইয়াৰ পিছতে কুৱেশ্যন নম্বৰ 2 যেটো এইটো চাব কুৱেশ্যন নম্বৰ 3 আপোনালোকে ৱাৰ্ড প্ৰব্লেম ইয়াতে কোনখিনি ইম্পৰ্টেণ্ট হয় এইবোৰ কৈ দিছোঁ আপোনালোকক ৰোমান 2 ৰোমান 5 আৰু ৰোমান 6 ঠিক আছে নেক্সট ইয়াতে দুটা উদাহৰণ আছে ইম্পৰ্টেণ্ট উদাহৰণ নম্বৰ 11 আৰু উদাহৰণ নম্বৰ 13 উদাহৰণ 11 আৰু 11 টো ক'ত আছে ইয়াতে মই উদাহৰণ 11 এই যেটো আছে এইটো আপোনালোকে এবাৰ চাই যাব তাৰপিছত উদাহৰণ নম্বৰ যেটো 13 আছে ঠিক আছে উদাহৰণ 13 টো ইয়াতে আছে আপোনালোকে চাব এই যেটো আছে দুটা অংক বিশিষ্ট যেটো আছে কুৱেশ্যন এইটো তাৰপিছতে এক্সাৰসাইজ 3.4 3.4 স্ক্ৰল কৰিবলৈ বহু সময় লাগিছে ইয়াতে 3.4 ৰ আপোনালোকৰ 1 ৰ ৰোমান 4 এইটো ইম্পৰ্টেণ্ট হয় ৰোমান 5 ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু ৰোমান 6 এই তিনিটা কুৱেশ্যন আপোনালোকে চাব হয়তো সলভ কৰাৰ বাবে আহিব পাৰে তাৰপিছতে কুৱেশ্যন 2 ৱাৰ্ড প্ৰব্লেমৰ বাবে ইয়াতে ৰোমান 1 ৰোমান 2 আৰু ৰোমান 3 এই তিনিটা কুৱেশ্যন আপোনালোকৰ ইম্পৰ্টেণ্ট আছে ঠিক আছে তাৰপিছতে আপোনালোকৰ 3.5 3.5ত কোনখিনি কুৱেশ্যন ইম্পৰ্টেণ্ট পায় মই কৈ দিছোঁ আপোনালোকক ইয়াতে 3.5 ইয়াতে আপোনালোকে ক্ৰছ মাল্টিপ্লিকেশ্যন যেটো মেথড এইটো এবাৰ চাই যাব এইটো হয়তো মেনশ্যন কৰিব আহিব পাৰে ঠিক আছে ক্ৰছ মাল্টিপ্লিকেশ্যন মেথডটো আপোনালোকে এবাৰ চাই যাব ইয়াতে 3.5 ক'ত আছিল সৰি 3.5ৰ আগতে উদাহৰণ 14 15 আৰু 16 এই তিনিটা উদাহৰণ আপোনালোকে চাই যাব ঠিক আছে 14 15 আৰু 16 এই যেটো 15 আছে তাৰপিছতে 16 এইবোৰ চাই যাব নেক্সট আপোনালোকৰ 3.5 যেটো আছে 3.5ত কুৱেশ্যন নম্বৰ 2 ৰোমান 1 ৰোমান 2 3.5 হয় এইটো yes কুৱেশ্যন নম্বৰ 2 ইয়াতে আপোনালোকে কুৱেশ্যন নম্বৰ 2 ক'ত আছে 2 yes 2 ৰোমান 1 এই কুৱেশ্যনবোৰ চাব এই যেটো ৰোমান 1 আছে 2 ৰোমান 1 তাৰপিছতে 2 ৰোমান 2 ৰোমান 4 এইবোৰ চাব কুৱেশ্যন নম্বৰ ইয়াৰ পিছতে 4 ৱাৰ্ড প্ৰব্লেমৰ বাবে 4ত আপোনালোকে যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন এইবোৰ হৈছে কুৱেশ্যন নম্বৰ 4ৰ ৰোমান 2 যেটো বকা অংশৰ যেটো কুৱেশ্যন আছে তাৰপিছতে ৰোমান 3 আৰু ৰোমান 5 ঠিক আছে এই তিনিটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় তো ইয়াৰ পিছতে আপোনালোকৰ 3.5ৰ পিছতে আপোনালোকৰ উদাহৰণ নম্বৰ 18 আৰু উদাহৰণ নম্বৰ 19 এই দুটা উদাহৰণ 18 ইয়াতে দেখাই দিছোঁ আৰু উদাহৰণ 19 এই দুটা কুৱেশ্যন আপোনালোকে এবাৰ চাই যাব তাৰপিছতে 3.6 ইয়াৰ পৰা কিন্তু আপোনালোকে প্ৰায় সকলো কুৱেশ্যন কমন পাব ইয়াতে যিবোৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইবোৰ আপোনালোকক মই ছাজেষ্ট কৰিছোঁ তো আগতে ভিডিঅ'টো দিয়াৰ কথা আছিল কিন্তু মই ভাবিলোঁ আপোনালোকে ৰিভাইজ হৈ যাওক তেনেহ'লে আপোনালোকে কম সময়তে ৰিভিজনটো কৰিব পাৰিব ইয়াতে আপোনালোকৰ 3.6ত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে 1ৰ পৰা ৰোমান 3 যেটো আছে 1ৰ ৰোমান 3 এই যেটো ঠিক আছে তাৰপিছতে ৰোমান 4 ইয়াৰ পিছতে আপোনালোকৰ ৰোমান 4ৰ পিছতে ৰোমান 4 ৰোমান 6 ৰোমান 7 আৰু ৰোমান 8 ঠিক আছে নেক্সট চেপ্টাৰ 4ত আপোনালোকে কি কি কুৱেশ্যন চাব ইয়াতে চেপ্টাৰ 4ত প্ৰথমতে এক্সাৰসাইজ 4.1 1ত আপোনালোকে জাষ্ট যিবোৰ কুৱেশ্যন আছে এইবোৰ এনেই চাই যাব MCQৰ বাবে আপোনালোকৰ ঠিক আছে এই যিবোৰ নিজৰ কুৱেশ্যন আহিব পাৰে যে তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় বা নহয় এনেধৰণৰ কুৱেশ্যন থাকিব পাৰে ঠিক আছে 1ৰ কুৱেশ্যনবোৰ আপোনালোকে MCQৰ বাবে চাব আৰু কুৱেশ্যন 2ৰ পৰা আপোনালোকে চাব পাৰে ইয়াতে যেটো ৰোমান 2 আৰু ৰোমান 3 এই দুটা কুৱেশ্যন চাব পাৰে ঠিক আছে নেক্সট আপোনালোকৰ ইয়াতে মই কৈ দিছোঁ ইয়াতে আপোনালোকৰ এই যেটো আছে স্কোয়াৰ প্লাস bx প্লাস c যেটো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ যেটো ইকুৱেশ্যন এই ইকুৱেশ্যনটো এটা MCQ আকাৰে দেখা পোৱা গৈছে পৰীক্ষাত আহিছিল যে কোনটো কণ্ডিশ্যনত এইটো ইকুৱেশ্যন কোৱাড্ৰেটিক ইকুৱেশ্যন হ'ব এনেধৰণৰ MCQ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে ঠিক আছে ইয়াৰ পিছতে আপোনালোকৰ 4.2 yes 4.2 আপোনালোকে কুৱেশ্যন 1ৰ যিবোৰ কুৱেশ্যন আছে ইয়াতে ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি হৈছে আপোনালোকৰ ৰোমান 3 ৰোমান 4 আৰু ৰোমান 8 ঠিক আছে তাৰপিছতে কুৱেশ্যন নম্বৰ 3 ৱাৰ্ড প্ৰব্লেমৰ বাবে 3 যেটো এইটো চাব কুৱেশ্যন নম্বৰ 4 আৰু কুৱেশ্যন নম্বৰ 5 নেক্সট ইয়াৰ পিছতে আপোনালোকৰ উদাহৰণ নম্বৰ 13 উদাহৰণ 13 যেটো আছে ক'ত আছে উদাহৰণ 13টো আপোনালোকে এবাৰ চাই যাব স্ক্ৰল কৰিবলৈ বহু সময় লাগিছে যিহেতু আমাৰ হাতত কিতাপখন নাই ইয়াৰ বাবে এইটো স্ক্ৰল কৰি দেখুৱাব লাগিছে আপোনালোকক ইয়াতে উদাহৰণ 13 ক'ত আছে উদাহৰণ 13 যেটো ইয়াতে আপোনালোকে এই যিবোৰ ফৰ্মুলা যেটো কণ্ডিশ্যন আছে যে স্কুৱেৰ মাইনাছ 4ac ইকুৱেল গ্ৰেটাৰ দেন 0 ইকুৱেল 0 গ্ৰেটাৰ দেন 0 লেছ দেন 0 এই কণ্ডিশ্যনবোৰ চাব ইয়াৰ পৰা কিন্তু আপোনালোকে এটা MCQ 100% পৰীক্ষাত
লাভ কৰিব, ঠিক আছে। দ্বিঘাত সূত্ৰ এইবোৰ আপোনালোকে চাই যাব। কিন্তু ইয়াতে আপোনালোকৰ এক্সাম্পল 13, য়েছ, এই এক্সাম্পল 13ত ৰোমান 3 যিটো এইটো ইম্পৰ্টেণ্ট হয়, আৰু এক্সাম্পল 14ৰ ৰোমান 2 এই কুৱেশ্যনটো আপোনালোকৰ এক্সামত আহিব পাৰে। তাৰপিছতে আপোনালোকৰ 4.3, 4.3, য়েছ, 4.3ৰ পৰা আপোনালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি হৈছে 1ৰ জাষ্ট ৰোমান 3 যিটো এইটো ইম্পৰ্টেণ্ট, বেছি ইম্পৰ্টেণ্ট, যিটো মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ সৈতে। তাৰপিছতে কুৱেশ্যন 3ত আপোনালোকে চাব, কুৱেশ্যন 3 আপোনালোকে ৰোমান 2, ৰোমান 3 আৰু ৰোমান 6, ঠিক আছে। ইয়াৰ পিছতে আপোনালোকে কুৱেশ্যন নম্বৰ 4 ৱাৰ্ড প্ৰব্লেমৰ বাবে, কুৱেশ্যন নম্বৰ 4ৰ পিছতে 6, তাৰপিছতে 7 আৰু 11, ঠিক আছে। নেক্সট 4.3 পাছতে আপোনালোকে ইয়াতে ডিছক্ৰিমিনেণ্ট যিটো আছে, ভেদ নিৰূপণ বা বিভীষিকা যিটো, ইয়াতে আপোনালোকৰ কিন্তু এটা MCQ থাকিবই। এই যিবোৰ কণ্ডিশ্যন আছে এইবোৰ আপোনালোকে ভালদৰে এবাৰ চাই যাব। ইয়াৰ পৰা MCQ আপোনালোকে পৰীক্ষাতে 100% লাভ কৰিব। তাৰপিছতে এক্সাৰচাইজ 4.4 যিটো আছে, 4.4ৰ পৰা আপোনালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি হৈছে 1ৰ ৰোমান 2 আৰু ৰোমান 7। আপোনালোকে এবাৰ চাই যাব পৰীক্ষাত যোৱাৰ পূৰ্বে। কুৱেশ্যন নম্বৰ 2ৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে আপোনালোকৰ ৰোমান 2, ৰোমান 3, ঠিক আছে, ৰোমান 5, এইবোৰ ইম্পৰ্টেণ্ট হয়, এইবোৰ আপোনালোকে এবাৰ চাই যাব। ৰোমান 6টো চাব পাৰে। নেক্সট আপোনালোকে আৰম্ভ কৰিব বিচাৰিছোঁ চেপ্টাৰ 5। অলপ সময় লাগিব, দেওবাৰে ভিডিঅ'টো হৈ গৈছে, যিহেতু সকলো চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি ইয়াতে মই শ্বেয়াৰ কৰি দিছোঁ। ইয়াৰ বাবে অলপ সময় লাগিছে। আপোনালোকে এইবোৰ আপোনালোকে অলপ ফাষ্ট ফৰৱাৰ্ড কৰি চেক কৰিব পাৰিব। আপোনালোকৰ সুবিধাতে এটা কাম কৰিম, ইয়াতে প্ৰয়োজনে আপোনালোকৰ সৈতে এই যিটো পেজত আমি লিখিছিলোঁ কোন চেপ্টাৰৰ কোনখিনি কুৱেশ্যন, এইটো এবাৰ ফটোবোৰ আমি শ্বেয়াৰ কৰি দিম ইউটিউবৰ প'ষ্টৰ যোগেদি। তো চেপ্টাৰ 5ত আপোনালোকে চাব, ইয়াতে এক্সাৰচাইজ 5.1, ইয়াতে ক'ত আছিলে কি, কিতাপৰ পৰা যেনে ইজিলি পোৱা যায়, এনে কিন্তু PDF-ৰ পৰা ইমান সহজ নহয়, সময় লাগি যায় ইয়াতে বহুতখিনি। তাৰপিছতে 5.1ত আপোনালোকে কুৱেশ্যন 1ৰ চাব পাৰে। ইয়াতে ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন নাই। তাৰপিছতে আপোনালোকে চাব পাৰে ৰোমান 2 আৰু ৰোমান এইটো 5, চৰি, ইয়াতে 5.1 আছিলে। 5.1ৰ আপোনালোকে 1ৰ কুৱেশ্যন ইমান ইম্পৰ্টেণ্ট নাই, ঠিক আছে। ইয়াতে ইম্পৰ্টেণ্ট কুৱেশ্যন যিহেতু নাই, তো মই নেক্সট কৈ দিছোঁ কুৱেশ্যন 3 আৰু কুৱেশ্যন 4। এই যিটো 3 আছে আৰু 4, এইবোৰ আপোনালোকে MCQৰ বাবে এবাৰ চাই যাব, ঠিক আছে। নেক্সট আপোনালোকৰ যিটো ফৰ্মুলা আছে n12 প্লাছ n মাইনাছ 1 ইনটু d, এই ফৰ্মুলাটো আপোনালোকে এবাৰ ভালদৰে চাব। ইয়াৰ পৰা কিন্তু আপোনালোকে কুৱেশ্যন পাবই। তাৰপিছতে আপোনালোকে উদাহৰণ নম্বৰ 7 মই কৈ গৈছোঁ ইয়াতে, জাষ্ট আপোনালোকে নোট কৰি যাব। উদাহৰণ নম্বৰ 7, উদাহৰণ নম্বৰ 8 আৰু উদাহৰণ 10, ঠিক আছে। এই 7 এনেদৰে এটা কুৱেশ্যন আপোনালোকৰ 2 নম্বৰৰ পৰা আহিব পাৰে। 7, 8 আৰু উদাহৰণ এই যিটো এইটো কিন্তু যোৱা বছৰ আহিছিল, 1000 টকা বছৰি 8% যিটো এইটো যোৱা বছৰ আহিছিল। তো আপোনালোকে এইবাৰ উদাহৰণ 10টো চাব পাৰে, ঠিক আছে। নেক্সট আপোনালোকৰ 5.2ত আপোনালোকে কুৱেশ্যন যিবোৰ 2 দিয়া আছে এইবোৰ MCQৰ বাবে, 2 ৰোমান 1 ৰোমান 2 MCQৰ বাবে আপোনালোকে চাই যাব। কুৱেশ্যন 3 এই কুৱেশ্যনবোৰো আপোনালোকে MCQৰ বাবে চাব পাৰে। এনেদৰে আহিব পাৰে আপোনালোকৰ এই গেপটোত কি হ'ব, এনেধৰণৰ MCQ দি দিব পাৰে। তাৰপিছতে আপোনালোকৰ ইয়াতে কুৱেশ্যন নম্বৰ 4 যিটো এইটো এবাৰ চাই যাব। 5ৰ আপোনালোকে ৰোমান 2 যিটো এইটো এবাৰ চাব। তাৰপিছতে কুৱেশ্যন নম্বৰ 7, কুৱেশ্যন নম্বৰ 9, কুৱেশ্যন নম্বৰ 11, তাৰপিছতে 13, এই 13ৰ দৰে কুৱেশ্যন কিন্তু আহিব পাৰে, 13 নহ'লে 14 এইদৰে কুৱেশ্যন থাকিব পাৰে। 13, তাৰপিছতে কুৱেশ্যন নম্বৰ 17 আৰু 18টো এবাৰ চাব পাৰে, ঠিক আছে। 18ৰ পিছতে ইয়াতে মই ভাবিছোঁ হয়তো 19, 20ৰ দৰে কুৱেশ্যন দি দিব পাৰে, যদিও অহা নাই কোনো বছৰ। তো আপোনালোকে 19টো এবাৰ চাব পাৰে। নেক্সট আপোনালোকৰ ইয়াতে যিটো ছাম ফৰ্মুলা আছে, S=n/2, এই যিটো ফৰ্মুলা, এইটো আপোনালোকে ভালদৰে চাব। এই যিটো ফৰ্মুলা আছে, তাৰপিছতে আপোনালোকৰ উদাহৰণ নম্বৰ 15, উদাহৰণ নম্বৰ 15টো পোৱা গৈছে। ইয়াতে আপোনালোকে উদাহৰণ নম্বৰ 15টো এবাৰ চাই ল'ব পৰীক্ষাত। মই একেবাৰে উদাহৰণসহ সকলো চেপ্টাৰৰ আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ শ্বেয়াৰ কৰি দিছোঁ। ইয়াতে উদাহৰণ নম্বৰ 15টো ইয়াতে আছে, এইটো এবাৰ চাই ল'ব, ঠিক আছে। নেক্সট আপোনালোকৰ এক্সাৰচাইজ 5.3ৰ পৰা আপোনালোকে চাব। ইয়াতে কুৱেশ্যন নম্বৰ 4, ক'ত আছে, কুৱেশ্যন নম্বৰ 4 যিটো এইটো 5.8,
য়েছ এইটোত আপোনালোকে উদাহৰণ নম্বৰ 15 পাইছে কি কৈছিলোঁ কুৱেশ্যন নম্বৰ 4 এইটো চাব কুৱেশ্যন নম্বৰ 6 যিটো এইটো ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 6ৰ পিছতে 9 তাৰপিছতে কুৱেশ্যন নম্বৰ 11 কুৱেশ্যন নম্বৰ 12 15 আৰু 16টো চাব পাৰে আপোনালোকে ঠিক আছে এনেধৰণৰ কুৱেশ্যন যদিও অহা নাই কিন্তু চাব পাৰে এবাৰ আপোনালোকৰ 5 চেপ্টাৰটো শেষ হৈ গ'ল এতিয়া নেক্সট এইটো চেপ্টাৰ এইটো হৈছে 6 চেপ্টাৰ 6ৰ পৰা আপোনালোকে 6.1 যিটো আছে ইয়াতে আপোনালোকে জেনেৰেলি MCQ বাবে 6.1টো এবাৰ চাই যাব ঠিক আছে ইয়াৰ কনচেপ্টটো আপোনালোকে ভালদৰে এবাৰ বুজি ল'ব নেক্সট আপোনালোকৰ যিটো উপপাদ্য নম্বৰ যিটো 6.1 আছে এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট উপপাদ্য হয় উপপাদ্য যিটো কি কৈছিলোঁ 6.1 যিটো উপপাদ্য আছে এইটো বহু ইম্পৰ্টেণ্ট আপোনালোকৰ এইবাৰ পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে এই যিটো ঠিক আছে এই উপপাদ্যটো আপোনালোকে ভালদৰে চাব তাৰপিছতে আপোনালোকৰ উদাহৰণ 1 যিটো আছে উদাহৰণ 1টো আপোনালোকৰ ক'ত আছিলে এই যিটো উদাহৰণ 1 এইটো কুৱেশ্যন আকাৰে আহিব পাৰে নেক্সট আপোনালোকৰ 6.2 আপোনালোকে কোনখিনি কুৱেশ্যন চাব ইয়াতে 6.2ত আপোনালোকে ইয়াতে কুৱেশ্যন নম্বৰ যে 2ৰ যিবোৰ আছে এইবোৰ আপোনালোকৰ MCQ আকাৰে আহিব পাৰে এনেদৰে কুৱেশ্যন ঠিক আছে 6.2ৰ MCQ আকাৰে আপোনালোকে এইবোৰ চাই যাব এবাৰ তাৰপিছতে আপোনালোকে ইয়াতে যিবোৰ কণ্ডিশ্যন আছে ত্ৰিভুজৰ সঠিকতা বা চিমিলাৰিটিৰ যিবোৰ কণ্ডিশ্যন আছে সেই কণ্ডিশ্যনবোৰ চাব যেনে SSS ক্ৰাইটেৰিয়া SAS বা এংগেল ক্ৰাইটেৰিয়া এইবোৰ আপোনালোকে এবাৰ ভালদৰে বুজি যাব ইয়াৰ পৰা কিন্তু আপোনালোকৰ MCQ আহিব পাৰে নেক্সট আপোনালোকৰ উদাহৰণ 7 ইয়াতে উদাহৰণ 7 এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে উদাহৰণ 7টো ক'ত আছিলে ইয়াতে উদাহৰণ 7টো এইটো এবাৰ চাব পাৰে ঠিক আছে মোটামুটি এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এইটো তাৰপিছতে আপোনালোকৰ 6.3 পৰা আপোনালোকে কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন 5 যিটো এইটো এবাৰ চাব তাৰপিছতে কুৱেশ্যন নম্বৰ 10 ইম্পৰ্টেণ্ট যিখিনি কুৱেশ্যন মই কৈ দিছোঁ আপোনালোকক তাৰপিছতে 13 2 নম্বৰৰ বাবে আহিব পাৰে এইটো আহিছে আগতে পৰীক্ষাত আৰু 12 যিটো এইটো আপোনালোকে এবাৰ চাব পাৰে মোটামুটি ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে আপোনালোকৰ চেপ্টাৰ 6 শেষ হ'ল নেক্সট চেপ্টাৰ 7 চেপ্টাৰ 7ত ইম্পৰ্টেণ্ট যিখিনি কুৱেশ্যন এইবোৰ হৈছে অলপ সময় ৰ'ব ইয়াতে স্ক্ৰল কৰিব লাগিছে সময় লাগিছে ইয়াতে তো চেপ্টাৰ 7 ইয়াতে চেপ্টাৰ 7 আহি পালোঁ ইয়াতে চেপ্টাৰ 7ত আপোনালোকে যিবোৰ ফৰ্মুলা আছে ডিষ্টেঞ্চৰ ফৰ্মুলা এইবোৰ চাব এইটো ভালদৰে চাব ইয়াৰ পৰা MCQ থাকিব পাৰে নেক্সট আপোনালোকৰ উদাহৰণ নম্বৰ যিটো 5 আছে উদাহৰণ নম্বৰ 5 উদাহৰণ 5 ক'ত আছে এই যিটো ফৰ্মুলা এইটো হৈছে আপোনাৰ ডিষ্টেঞ্চ ফৰ্মুলা এইটো ভালদৰে চাব ঠিক আছে বা এই যিটো মূলবিন্দু যদি হয় এটা পইণ্ট আৰু এটা পইণ্ট যদি দিয়া থাকে তেনেহ'লে এই যিটো ফৰ্মুলা এই ফৰ্মুলাবোৰ আপোনালোকে ভালদৰে চাব ইয়াৰ পৰা আপোনালোকে 1 নম্বৰৰ কুৱেশ্যন পাব পাৰে নেক্সট আপোনালোকৰ কৈছিলোঁ ইয়াতে উদাহৰণ নম্বৰ যিটো 5 আছে এইটো এবাৰ ঠিক আছে এই যিটো উদাহৰণ নম্বৰ 5 তাৰপিছতে 7.1ৰ পৰা আপোনালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি হৈছে 1ৰ যিখিনি কুৱেশ্যন এইবোৰ আপোনালোকে MCQ বাবে থাকিব পাৰে ডিষ্টেঞ্চৰ ফৰ্মুলা যিটো ইউজ কৰি কৰিব আপোনালোকে তাৰপিছতে কুৱেশ্যন নম্বৰ 8 এই যিটো 8 তাৰপিছতে কুৱেশ্যন নম্বৰ 9 আৰু 10 এইখিনিতে কুৱেশ্যন আপোনালোকৰ ইম্পৰ্টেণ্ট হয় তাৰপিছতে আপোনালোকৰ এই যিটো বিভাজনৰ সূত্ৰ যিটো আছে ছেকশ্যন ফৰ্মুলা এই যিটো এইটো আপোনালোকে এবাৰ ভালদৰে বুজি ল'ব তাৰপিছতে আপোনালোকৰ মিড পইণ্টৰ যিটো ফৰ্মুলা মধ্যবিন্দুৰ যিটো ফৰ্মুলা এইটো ভালদৰে চাব নেক্সট আপোনালোকৰ উদাহৰণ নম্বৰ 7 উদাহৰণ নম্বৰ 7 এইটো আপোনালোকৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় উদাহৰণ নম্বৰ 7টো ক'ত আছে ইয়াতে মই দেখা নাই হয়তো যিটো কুৱেশ্যন ক'ত আছিলে এই উদাহৰণ নম্বৰ 7টো আপোনালোকে এবাৰ ভালদৰে চাই যাব এটা মোটামুটি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকৰ তাৰপিছতে উদাহৰণ নম্বৰ 8 যিটো আছে উদাহৰণ 8 এইটো বহু ইম্পৰ্টেণ্ট কুৱেশ্যন আছে নেক্সট আপোনালোকৰ উদাহৰণ 8ৰ পিছতে উদাহৰণ 10 যিটো সেইটো আপোনালোকে এবাৰ চাব পাৰে ঠিক আছে তাৰপিছতে এক্সাৰচাইজ 7.2ত আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি হৈছে কুৱেশ্যন নম্বৰ 5 ইয়াতে 5 দেখা পাইছে আপোনালোকে কুৱেশ্যন নম্বৰ 5 6 8 আৰু 9 ঠিক আছে তাৰপিছতে আপোনালোকৰ ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো ভালদৰে চাব ঠিক আছে তো ইয়াৰ পিছতে আপোনালোকৰ ত্ৰিভুজৰ কালিৰ পিছতে উদাহৰণ নম্বৰ 15 যিটো এবাৰ চাই যাব পৰীক্ষাত পোৱাৰ পূৰ্বে উদাহৰণ নম্বৰ 5টো ইয়াতে আছে এইটো নেক্সট আপোনালোকৰ 7.3ত যদি কুৱেশ্যন আহে ইয়াৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে আপোনালোকৰ কুৱেশ্যন নম্বৰ 2 ঠিক আছে কেৰ মান উলিয়াওক তাৰপিছতে কুৱেশ্যন নম্বৰ 4 যিটো এইটো এবাৰ চাব পাৰে তো 7 শেষ হ'ল এতিয়া আৰম্ভ কৰিছোঁ চেপ্টাৰ 8 আপোনালোকৰ এটা মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ যি চেপ্টাৰটো ছাত্ৰ ছাত্ৰীসকলে ভয় খায় তো এই চেপ্টাৰটোত আপোনালোকে কি কুৱেশ্যন চাব মই কৈ দিছোঁ আপোনালোকক আপোনালোকে প্ৰথমতে 8ত যিটো উদাহৰণ 2 আছে
উদাহৰণ 2 ক'ত আছে এইটো এবাৰ চাব লাগিব। এইবোৰ যিবোৰ আছে এইবোৰৰ ওপৰত এই যিবোৰ আছে সাইন মানে আপোনালোকৰ কোন সাইড বাই কোন সাইড হয় বা কসাইন এনেধৰণৰ এংগল থাকিলে কোন সাইড বাই কোন সাইড হয় এইবোৰ আপোনালোকে যদি ভালদৰে ৰেচিঅ'বোৰ বুজি যায় তেনেহ'লে ইয়াৰ পৰা এমচিকিউ আপোনালোকে ইজিলি কৰিব পাৰিব। নেক্সট আপোনালোকৰ ইয়াতে উদাহৰণ নম্বৰ 2 আছে এইটো এবাৰ চাই যাব। ঠিক আছে, মোষ্ট ইম্পৰ্টেণ্ট যিবোৰ কুৱেশ্যন এইবোৰ জাষ্ট মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিছোঁ যাতে আপোনালোকে কম সময়তে এবাৰ ৰিভাইজ কৰিব পাৰে। যিহেতু আপোনালোকৰ অলৰেডি ৰিভিজনটো হৈ গৈছে, এতিয়া আপোনালোকে সকলো যদি কুৱেশ্যন চাব যায় তেনেহ'লে বহুত সময় লাগিব। তো এইবোৰ চাই গ'লে আপোনালোকৰ বাকী ৰিভিজনো ঠিক থাকিব আৰু ইয়াৰ পৰা আপোনালোকৰ যিহেতু এক্সামত পঢ়াৰ পূৰ্ণ সম্ভাৱনা, তো এইবোৰ চাই গ'লে আপোনালোকৰ মই ভাবোঁ ভালেই হ'ব। ইয়াতে আপোনালোকে এটা ভাল স্ক'ৰ কৰিবলৈ সুবিধা হ'ব। তো নেক্সট ইয়াতে কি কৈছিলোঁ, উদাহৰণ নম্বৰ 2 কৈছিলোঁ, তাৰপিছতে উদাহৰণ নম্বৰ 2ৰ পাছতে এই যিটো উদাহৰণ 2 আছিল তাৰপিছতে উদাহৰণ নম্বৰ যিটো 4 আছে সেইটো আপোনালোকে এবাৰ চাই যাব। নেক্সট আপোনালোকৰ 8.1ত আপোনালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি হৈছে আপোনালোকৰ 8.1ত কুৱেশ্যন নম্বৰ 3 যিটো এইটো, কুৱেশ্যন নম্বৰ 4, তাৰপিছতে আপোনালোকৰ কুৱেশ্যন নম্বৰ 6 এইটো এবাৰ চাব পাৰে। নেক্সট আপোনালোকৰ 6ৰ পিছতে কুৱেশ্যন নম্বৰ 8, ঠিক আছে। ইয়াৰ পিছতে আপোনালোকৰ কুৱেশ্যন নম্বৰ যিটো 10 আৰু 11ৰ যিখিনি কুৱেশ্যন আছে এইবোৰ আপোনালোকৰ এমচিকিউৰ বাবে ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এই যিদৰে আছে কোন মানৰ বাবে = 12/5 এনেধৰণে কিন্তু এমচিকিউ থাকিব পাৰে। ঠিক আছে, কেইটামান আপোনালোকক দি দিয়া হ'ব, ইয়াৰ পৰা কোনটো শুদ্ধ অশুদ্ধ এনেধৰণে বাছি উলিওৱা আপোনালোকৰ থাকিব পাৰে। তো নেক্সট আপোনালোকৰ 8.2ত যোৱাৰ পূৰ্বে ইয়াতে আপোনালোকৰ মোষ্ট ইম্পৰ্টেণ্ট যিটো হৈছে সেইটো হৈছে আপোনালোকে এই টেবল যিটো আছে টেবলটো আপোনালোকে ভালদৰে এবাৰ চাব। ইয়াৰ পৰা আপোনালোকে এমচিকিউ এটা পাবই, এই যিটো টেবল আছে। ঠিক আছে, ইয়াতে কোন মানত সমান হয়, যেনে sin 45 cos 45 সমানেই আছে এনেধৰণৰ থিতা দি আহিব পাৰে যে sin থিতা cos থিতা ইকুৱেল হ'বলৈ থিতাৰ মান কি হ'ব লাগিব, এনেধৰণৰ এমচিকিউ আপোনালোকৰ থাকিব পাৰে। ঠিক আছে, টেবলটো আপোনালোকে ভালদৰে এবাৰ চাই যাব পৰীক্ষাত যোৱাৰ পূৰ্বে। নেক্সট আপোনালোকৰ ইয়াতে উদাহৰণ যিটো 8 আছে এইটো আপোনালোকৰ এটা ইম্পৰ্টেণ্ট হয়। এই যিটো উদাহৰণ 8 এইটো এবাৰ চাব পাৰে। তাৰপিছতে আপোনালোকৰ এক্সাৰচাইজ যিটো 8.2 আছে 8.2ৰ আপোনালোকে কুৱেশ্যন নম্বৰ 1ৰ ৰোমান 4, ৰোমান 5 আৰু ৰোমান 6 এই তিনিটা চাব, মোষ্ট ইম্পৰ্টেণ্ট হয়। আৰু কুৱেশ্যন 2ত যিবোৰ আছে এইবোৰ আপোনালোকৰ এমচিকিউৰ বাবে, এইবোৰ আপোনালোকে এবাৰ চাই যাব। তাৰপিছতে কুৱেশ্যন 3ত আপোনালোকে চাব ৰোমান 1 আৰু ৰোমান 2 দুটাই কুৱেশ্যন আপোনালোকৰ ইম্পৰ্টেণ্ট হয়। তাৰপিছতে কুৱেশ্যন 4ত যিবোৰ আছে এইবোৰ এমচিকিউৰ বাবে। মোটামুটি এই এক্সাৰচাইজ যিটো আছে এইটো ইম্পৰ্টেণ্ট এক্সাৰচাইজ হয়, আপোনালোকে কম সময় লাগিব, সহজে আপোনালোকে এবাৰ চাব পাৰিব। নেক্সট আপোনালোকৰ 8.3 এই যিবোৰ ফৰ্মুলা এইবোৰ আপোনালোকে এবাৰ ভালদৰে চাব যে sin 90 - মানে cos হয়, এইবোৰ আপোনালোকে যদি চাই যায় তেনেহ'লে আপোনালোকৰ এমচিকিউৰ বাবে সুবিধা হ'ব। তো ইয়াতে আপোনালোকৰ 8.3 কুৱেশ্যন 1ৰ যদি আহে ইয়াৰ পৰা 1 নম্বৰৰ কুৱেশ্যন তেনেহ'লে 1ৰ পৰা হয়তো আহিব পাৰে। ইয়াতে যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন এইবোৰ হৈছে 1ৰ ৰোমান 7, ৰোমান 8 আৰু ৰোমান 9। ঠিক আছে, কি কৈছোঁ আপোনালোকক ৰোমান 7, 8 আৰু ৰোমান 9। তাৰপিছতে আপোনালোকৰ ইয়াতে কুৱেশ্যন 2ৰ ৰোমান 1 যিটো এইটো আপোনালোকে এবাৰ চাব পাৰে। তাৰপিছতে কুৱেশ্যন 4, কুৱেশ্যন 6। ঠিক আছে, 4 আৰু 6 যিটো কুৱেশ্যন এইটো বহু ইম্পৰ্টেণ্ট আপোনালোকৰ এক্সামতে হয়তো আহিবও পাৰে, এইবাৰ আপোনালোকে পৰীক্ষাত পাব পাৰে এই কুৱেশ্যনটো। নেক্সট 8ৰ যিখিনি আছে এইখিনি আপোনালোকৰ এগেইন এমচিকিউৰ বাবে ইম্পৰ্টেণ্ট হয়। তাৰপিছতে আপোনালোকে যিবোৰ ফৰ্মুলা আছে sin স্কুৱেৰ থিটা cos স্কুৱেৰ থিটা এই ফৰ্মুলাবোৰ আপোনালোকে ভালদৰে চাই যাব, এবাৰ বুজি যাব, তেনে আপোনালোকৰ কোনো এমচিকিউ আহিলে ইয়াৰ পৰা কৰিব পাৰে। ঠিক আছে, ফৰ্মুলাবোৰ আপোনালোকে ভালদৰে চাব। ইয়াতে বহুতখিনি ফৰ্মুলা আছে, এটা ফৰ্মুলাৰ ভিতৰত আৰু 3-4টা ফৰ্মুলা আছে। আপোনালোকে এইবোৰ যদি ইউজ কৰিব পাৰে, বুজিব পাৰে, তেনেহ'লে ইয়াৰ পৰা এমচিকিউ আহিলে আপোনালোকে অতি সহজে কৰিব পাৰিব। ইয়াতে আপোনালোকৰ নেক্সট মই ইয়াতে উদাহৰণ নম্বৰ যিটো আছে ইয়াতে 15, এই 15 উদাহৰণটো আপোনালোকে এবাৰ চাব পাৰে। যদিও পৰীক্ষাত অহা নাই আগতে, এইটো আহিব পাৰে এইবাৰ হয়তো। এবাৰ যদি সময় পায়, যদি আগতে প্ৰিপাৰেশ্যন আছিল বা আপুনি পাৰিছে তেনেহ'লে এবাৰ চাব পাৰে, আৰু যদি আপোনালোকে নোৱাৰে তেনেহ'লে এইটো আৰু বাদ দিব। ঠিক আছে, নেক্সট আপোনালোকে 8.4ৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন 8.4ৰ এইবোৰ হৈছে আপোনালোকৰ কুৱেশ্যন 4ত যিবোৰ আছে এইবোৰ এমচিকিউৰ বাবে, যেনে আছে 9 sec স্কুৱেৰ a - 9 tan স্কুৱেৰ a এনেধৰণৰ অন্য কোনো দিব পাৰে। ঠিক আছে, sec আৰু tanৰ জগাত অন্য কোনো দিব পাৰে, sin cos এনেধৰণৰ কিবাকিবি দিব পাৰে। তো এনেধৰণৰ কুৱেশ্যন আপোনালোকে এমচিকিউৰ বাবে আহিব পাৰে। তাৰপিছতে আপোনালোকৰ 5 যিটো কুৱেশ্যন 5ৰ আপোনালোকৰ ইয়াৰ পৰা জেনেৰেলি দেখা যায় এক্সামত পৰীক্ষাত আহে। তো 5ৰ আপোনালোকে কোনখিনি কুৱেশ্যন চাব, ইয়াতে ৰোমান 4, ৰোমান 2 এই যিটো ৰোমান 2 আছে, তাৰপিছতে ৰোমান 4 এই দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট, তাৰপিছতে ৰোমান 5 ৰোমান 5টা ইমান ইম্পৰ্টেণ্ট নহয়, তো তথাপিও আপোনালোকে যদি চাই এবাৰ চাব পাৰে ৰোমান 6 আৰু ৰোমান 8। ঠিক আছে,
নেক্সট আপোনালোকৰ 6ৰ পৰাও আহিব পাৰে 6তো এনেধৰণৰ কুৱেশ্যন আছে 6ত আপোনালোকে দেখিব পাৰে ৰোমান 2 ঠিক আছে আৰু যেটো আছে ৰোমান 2 ৰোমান 3 আৰু ৰোমান 5 এই তিনিটা ইম্পৰ্টেণ্ট হয় খুব সম্ভৱত আপোনালোকৰ ৰোমান 5টো আহিব পাৰে ঠিক আছে নেক্সট আপোনালোকৰ এতিয়া চেপ্টাৰ 9 নাই তো চেপ্টাৰ 9ৰ পিছত আছে চেপ্টাৰ 10 10টো স্ক্ৰল কৰে কমাই গুচি গৈছিল কমাই নেক্সট আপোনালোকৰ 10 chapter yes 10 chapter so 10 chapter টো ইমান দীঘলীয়া নহয় আপোনালোকৰ ইয়াতে যেটো উপপাদ্য নম্বৰ 10.1 আছে এইটো আপোনালোকে এবাৰ চাই যাব এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকৰ এই যেটো উপপাদ্য 10.1 নেক্সট আপোনালোকৰ এক্সাৰসাইজ 10.1 ত এই যিখিনি কোৱেশ্চন নম্বৰ 2 যিখিনি আছে বা 1 ত যি কোৱেশ্চনটো আছে এইবোৰ আপোনালোকে এমসিকিউৰ বাবে ইম্পৰ্টেণ্ট হয় কোৱেশ্চন 3 যেটো এইটো এমসিকিউৰ বাবে চাব ইয়াতে আপোনালোকৰ ইমান সময় নালাগিব তাৰ পিছতে আপোনালোকৰ ইয়াতে আছে উপপাদ্য নম্বৰ 10.2 যেটো তো আপোনালোকে এবাৰ চাই যাব এই যেটো 10.2 তাৰ পিছতে আপোনালোকৰ উদাহৰণ 3 ঠিক আছে উদাহৰণ নম্বৰ 3 যেটো এই যেটো কোৱেশ্চন এইটো যোৱা বছৰ আহিছিল ইয়াৰ বাবে এইটো ইম্পৰ্টেণ্ট এই বছৰৰ বাবে মই ভাবো নাহে এই বছৰ যেটো যোৱা বছৰ আহিছে তো যদি চাই আপোনালোকে চাব পাৰে এই কোৱেশ্চনটো যোৱা বছৰ আহিছিল তাৰ পিছতে উদাহৰণ নম্বৰ 3 যেটো এইটো আপোনালোকে এবাৰ চাব পাৰে মোটামুটি এটা ইম্পৰ্টেণ্ট তাৰ পিছতে আপোনালোকৰ এক্সাম এক্সাৰসাইজ ইয়াতে 10.2 যেটো আছে 10.2 1 2 3 এইবোৰ আপোনালোকৰ এমসিকিউৰ বাবে হয় ঠিক আছে এইবোৰ এবাৰ চাই যাব আপোনালোকে তাৰ পিছতে আপোনালোকৰ 5 8 9 question 5 question 8 এই যেটো ডায়াগ্ৰাম দি আছে ডায়াগ্ৰাম দি কোৱেশ্চন আহিব পাৰে 8 আৰু এই যেটো 9 আৰু এটা ডায়াগ্ৰাম আছে এই দুটা ডায়াগ্ৰামৰ ভিতৰত এটা কোৱেশ্চন অহাৰ বহু সম্ভাৱনা আছে ঠিক আছে 8 9 তাৰ পিছতে ইয়াতে আছে 10 যেটো এইটো এবাৰ চাব পাৰে 11 আৰু 13 13 মোটামুটি এটা ইম্পৰ্টেণ্ট ঠিক আছে নেক্সট আপোনালোকৰ চেপ্টাৰ 11 ইয়াতে ইমান কোৱেশ্চন নাই ইম্পৰ্টেণ্ট দিম তাৰ পিছতো যিবোৰ ইম্পৰ্টেণ্ট কোৱেশ্চন এইবোৰ কৈ দিছো মই ইয়াতে সিলেক্ট কৰিছো মাত্ৰ 4টা কোৱেশ্চন ইয়াতে আছে 8টা ইয়াৰ ভিতৰত 4টা কোৱেশ্চন মই সিলেক্ট কৰিছো ইয়াৰ ভিতৰত উদাহৰণ 2 যেটো এইটো আপোনালোকে এবাৰ চাই যাব যদি ইজি দি তেনেহলে এইটো আহিব পাৰে ইজি হলে কোৱেশ্চন পেপাৰটো ঠিক আছে উদাহৰণ 2 যেটো এইটো এবাৰ চাই যাব এইটো এবাৰ আপোনালোকে অংকন কৰিব তাৰ পিছতে আপোনালোকৰ 11.1 যেটো অনুশীলনী আছে এটাই অনুশীলনী আছে ইয়াতে আপোনালোকৰ যোৱা বছৰ আহিছিল কোৱেশ্চন নম্বৰ যেটো ইয়াতে 6 এইটো আহিছিল তো এইবাৰ আপোনালোকৰ ইম্পৰ্টেণ্ট হৈছে কোৱেশ্চন নম্বৰ 4 5 আৰু 7 ঠিক আছে ইয়াতে মই ভাবো 4 5 ৰ ভিতৰত এটা কোৱেশ্চন আহিব পাৰে ঠিক আছে 4 5 খুব সম্ভৱত 4 নম্বৰ কোৱেশ্চনটো আহিব পাৰে ঠিক আছে ইয়াৰ পিছতে আপোনালোকৰ 11 চেপ্টাৰটো শেষ ইয়াতে আপোনালোকে জানে এইটো ইম্পৰ্টেণ্ট আৰু দিয়াৰো ইমান প্ৰয়োজন নাই তাৰ পিছতে চেপ্টাৰ যেটো আপোনালোকৰ 11ৰ পিছতে 11ৰ পিছতে চেপ্টাৰ 12 আছে 12ত আপোনালোকে প্ৰথমতে যেটো উদাহৰণ নম্বৰ 1 আছে এইটো এবাৰ চাই যাব ঠিক আছে এই যেটো তাৰ পিছতে আপোনালোকৰ 12.1 ত ইমান ইম্পৰ্টেণ্ট কোৱেশ্চন নাই জাস্ট আপোনালোকে 12.1 ৰ কোৱেশ্চন নম্বৰ 4 যেটো এইটো চাব ঠিক আছে আৰু 5 এইটো এমসিকিউৰ বাবে হয় ঠিক আছে তাৰ পিছতে আপোনালোকৰ এই যিবোৰ ফৰ্মুলাজ আছে ফৰ্মুলাজ এই যিবোৰ আছে আপোনালোকৰ এই ফৰ্মুলাৰ ওপৰত আপোনালোকৰ এই ফৰ্মুলা আছে বৃত্তকলাটোৰ কালি বা বৃত্ত চাপৰ যেটো ফৰ্মুলা ইয়াৰ ওপৰত আপোনালোকৰ এমসিকিউ থকাৰ পূৰ্ণ সম্ভাৱনা আছে ঠিক আছে এইবোৰ আপোনালোকে ফৰ্মুলাবোৰ ভালদৰে চাব যেটো বৃত্তকলাৰ এটা চাপৰ দৈৰ্ঘ্য এইটো আপোনালোকে চাব এনেধৰণৰ কিন্তু আপোনালোকৰ ফৰ্মুলাৰ ওপৰত এটা কিন্তু এমসিকিউ থাকিবই পৰীক্ষাত এইবোৰ আপোনালোকে চাই গ'লে এমসিকিউ আপোনালোকে ইজিলি পাৰিব নেক্সট আপোনালোকৰ ইয়াতে 12.2 আছে 12.2 ত আপোনালোকে কি কি কোৱেশ্চন চাব মই কৈ দিছো ইয়াতে আপোনালোকৰ ৰিভিজনটো অলৰেডি হৈ গৈছে জাস্ট এবাৰ আপোনালোকে পৰীক্ষাত যোৱাৰ পূৰ্বে এইবোৰ যাতে কম সময়তে ৰিভাইজটো কৰিব পাৰে সম্পূৰ্ণ কিতাপখন এবাৰ ইয়াৰ বাবে মই এইবোৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্চনখিনি ইয়াতে 12.2 ত আপোনালোকে চাব কুৱেশ্চন নম্বৰ 3 যেটো আছে ঠিক আছে 3 কুৱেশ্চন নম্বৰ 4 কুৱেশ্চন নম্বৰ 5 6 8 এই যেটো আছে আৰু 9 ইয়াৰ বাহিৰে আৰু পঢ়াৰ চান্সেই নাই আপোনালোকে সকলো অলৰেডি সকলো কুৱেশ্চন এবাৰ প্ৰেক্টিছ কৰি গৈছে ইয়াৰ পিছতে এতিয়া কম সময়তে যাতে সম্পূৰ্ণ কিতাপখন এবাৰ ৰিভাইজ কৰিব পাৰে ইয়াৰ বাবে মই এই ইম্পৰ্টেণ্ট কুৱেশ্চনখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছো তো আপোনালোকে যদি ভিডিঅ'ৰ পৰা উপকৃত হয় তেনেহ'লে লাইক কৰি দিব আৰু এইটো সকলোলৈ শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰিব এতিয়া সময় একেবাৰে নোপোৱা হৈছে আগতে ভিডিঅ'টো দিয়া ভাল আছিল তো ইয়াৰ পিছতে আপোনালোকৰ ইয়াতে এই যেটো আছে 14ৰ যেটো আছে এইটো আপোনালোকে এমসিকিউৰ বাবে কিন্তু মোষ্ট ইম্পৰ্টেণ্ট হয় এনেদৰে এটা এমসিকিউ আপোনালোকে পৰীক্ষাত পাবই তাৰ পিছতে আপোনালোকৰ কি আছিল 12.2 হৈ গ'ল ইয়াৰ পিছতে আৰু নাই একো সম্ভৱত
12.2 আছিল এইটো য়েছ তেনেহ'লে 12.2 পাছতে আৰু নাই 12 চেপ্টাৰটো আপোনালোকৰ শেষ হৈ গ'ল নেক্সট আপোনালোকৰ 13 চেপ্টাৰ এইটো চাবতে গ'লে এই চেপ্টাৰটো বহে এই যিটো চেপ্টাৰ আছে 13 চেপ্টাৰ স্ক'ৰ কৰিব লাগিব অলপ সময় য়েছ 13 চেপ্টাৰ হৈ গ'ল 13 চেপ্টাৰত আপোনালোকৰ উদাহৰণ 1 যিটো আছে সেইটো এবাৰ চাই যাব ঠিক আছে 13 চেপ্টাৰৰ উদাহৰণ 1 এইটো এবাৰ চাই যাব পাৰে মোটামুটি এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দেখা পোৱা যায় কোনোবা সময়ত এনেধৰণৰ কুৱেশ্যন দি দিয়ে যিবোৰ অহাৰ চান্সেই নাই এইবোৰ আহি যায় তো তাৰপিছতে আপোনালোকৰ FSC 13.1 13.1ত আপোনালোকে কোন কোন কুৱেশ্যন চাব 13.1 য়েছ 13.1 যিটো আছে 13.1ত আপোনালোকৰ কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইবাৰৰ বাবে ঠিক আছে এই যিটো 3 এটা পুতলা যেটা আছে তাৰপিছতে কুৱেশ্যন নম্বৰ 6 মোটামুটি এটা ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 8 আৰু 9 যদি 3 কুৱেশ্যন নাহে তেনেহ'লে 8 বা 9ৰ ভিতৰত এইটো কুৱেশ্যন আহিব পাৰে খুব সম্ভৱতঃ 8 নম্বৰ যিটো কুৱেশ্যন তাৰপিছতে আপোনালোকৰ 13.2 এক্সাৰচাইজ 13.2 কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে 13.2ত আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি হৈছে কুৱেশ্যন নম্বৰ যিটো 2 আছে এইটো মোটামুটি এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে কুৱেশ্যন 2 তাৰপিছতে 3 মোটামুটি এটা কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতে 5 আৰু 5ৰ পিছতে আপোনালোকৰ 6 কুৱেশ্যন যিটো আছে ঠিক আছে মই ভাবোঁ আপোনালোকৰ 13.1ৰ পৰাই এটা কুৱেশ্যন কমন পৰি যাব তো 13.2ত মই কৈছোঁ 2 3 5 6 নেক্সট চেপ্টাৰ 14 ভিডিঅ'টো একেবাৰে শেষৰ দিশলৈ আহি গৈছে তো 14 চেপ্টাৰত আপোনালোকে অলৰেডি 14 চেপ্টাৰটো ইজি এটা চেপ্টাৰ হয় আপোনালোকৰ বাবে মই ভাবোঁ তো 14 চেপ্টাৰত মষ্ট ইম্পৰ্টেণ্ট যিখিনি কুৱেশ্যন 14.1 ইয়াতে 14.1 আহিছিল নেকি নহয় এইটো 13.3টো নাই তাৰপিছত 14 চেপ্টাৰ স্ক্ৰল কৰিব লাগিছে অলপ সময় 14 য়েছ 14 আপোনালোকে এটা মষ্ট কাম কৰিব ইম্পৰ্টেণ্ট যিটো আপোনালোকে ক্লাছ 9ৰ কনচেপ্ট আছিল মেইন কেনেদৰে উলিয়াব লাগে জাষ্ট নৰ্মেলি যিটো থাকে কেইটামান ভেলু দিয়া হ'ল ইয়াৰ পৰা মেইন বা এক্সৰ ভেলু এনেধৰণৰ কুৱেশ্যন কিন্তু 1 নম্বৰৰ MCQ আহিব পাৰে তো আপোনালোকে ক্লাছ 9ত যিবোৰ কনচেপ্ট আছিল ইয়াৰ ওপৰত কিন্তু এটা MCQ অহাৰ চান্স আছে নৰ্মেল মেইন মিডিয়ান বাটাৰ উলিয়াবৰ যিবোৰ ফৰ্মুলা আছে এইবোৰ ঠিক আছে আপোনালোকে চাই দিব মেইন মিডিয়ান বা আৰু এটা কি আছিল আপোনালোকৰ মোৰ ইয়াৰ যিবোৰ নৰ্মেল ফৰ্মুলা আছে ক্লাছ 9তে আপোনালোকে পাইছিলে সেইবোৰৰ পৰা হয়তো MCQ আহিব পাৰে নেক্সট আপোনালোকৰ 14.1 যদি চাই 14.1ত ইম্পৰ্টেণ্ট কুৱেশ্যন 14.1ৰ পৰা জেনেৰেলি নাহে পৰীক্ষা তাৰপিছত 14.1ত ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আপোনালোকৰ 14.1 কি হ'ল 14.1ত বহু স্ক্ৰল কৰাৰ পিছত 14.1 য়েছ 14.1 আহিব তো 14.1ত আপোনালোকৰ কুৱেশ্যন নম্বৰ 3 যিটো আছে এইটো আহিব পাৰে এফ মিচিং আছে এফৰ মানটো কি এই কুৱেশ্যন চাব পাৰে আৰু কুৱেশ্যন নম্বৰ যিটো 7 ঠিক আছে মোটামুটি ইম্পৰ্টেণ্ট মই ভাবোঁ ইয়াৰ পৰা নাহে তথাপি আপোনালোকে চাই যাব নেক্সট আপোনালোকৰ 14.2ত আপোনালোকৰ কুৱেশ্যন 1 2 বেছি ইম্পৰ্টেণ্ট হয় ফৰ্মুলা যিটো আপোনালোকে চাব এই যে ফৰ্মুলা যিবোৰ আছে বহুলক উলিয়াৰ যিবোৰ ফৰ্মুলা আছে সেই ফৰ্মুলাবোৰ চাব আপোনালোকে নেক্সট আপোনালোকৰ ইয়াতে 14.2ত মই কৈছোঁ জাষ্ট এটাই কুৱেশ্যন নম্বৰ 1 যিটো এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছতে উদাহৰণ নম্বৰ 8 যিটো উদাহৰণ নম্বৰ 8টো ক'ত আছে উদাহৰণ নম্বৰ 8 হয়তো মষ্ট ইম্পৰ্টেণ্ট যদি XY থাকে কোনটো আছিল উদাহৰণ 8 স্ক্ৰল কৰাৰ পিছতো নাহে এই ফৰ্মুলাবোৰ চাব আপোনালোকে মধ্যমাৰ কি ফৰ্মুলা আছে ঠিক আছে তাৰপিছতে উদাহৰণ নম্বৰ 8 যিটো আছিল উদাহৰণ 8 এইটো বহু ইম্পৰ্টেণ্ট এটা কুৱেশ্যন আপোনালোকৰ এইবাৰ আহিব পাৰে বা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যিটো উদাহৰণ নম্বৰ 8 তাৰপিছতে 14.3ত ইম্পৰ্টেণ্ট এই যিটো ফৰ্মুলা টি মধ্যমা ইকুৱেল বহুলক প্লাছ 2 মাত্ৰ এইটো মষ্ট ইম্পৰ্টেণ্ট ইয়াৰ পৰা আপোনালোকে এটা MCQ পাবই এইটো আপোনালোকে ভালদৰে চাই যাব আপোনালোকৰ দুটা দি দিয়া হ'ব আৰু এটা নিৰ্ণয় কৰাৰ বাবে পোৱা হ'ব তো এনেধৰণৰ এটা কুৱেশ্যন আপোনালোকে পাবই MCQৰ বাবে এইটো আপোনালোকে ভালদৰে চাই যাব নেক্সট আপোনালোকৰ এইটো আহিছে 14.3ৰ পৰা আপোনালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 2 যদি আপোনালোকৰ উদাহৰণ 8টো নাহে তেনেহ'লে কুৱেশ্যন নম্বৰ 2টো আহিব ঠিক আছে ইয়াৰ পিছতে আপোনালোকে কুৱেশ্যন নম্বৰ 3 চাব পাৰে মোটামুটি এটা ইম্পৰ্টেণ্ট তাৰপিছতে কুৱেশ্যন নম্বৰ 14 আপোনালোকে চাব পাৰে ঠিক আছে মই ভাবোঁ ইয়াতে মষ্ট ইম্পৰ্টেণ্টটো হৈছে কুৱেশ্যন নম্বৰ 2 14.3 নেক্সট আপোনালোকৰ লাষ্ট চেপ্টাৰ যিটো এইটো হৈছে আপোনালোকৰ চেপ্টাৰ 15 প্ৰবাবিলিটি সম্ভাৱিতা ঠিক আছে সম্ভাৱিতা চেপ্টাৰত ইমান ইম্পৰ্টেণ্ট প্ৰয়োজন নাই আপোনালোক অলৰেডি প্ৰিপেয়াৰ্ড আছে মই ভাবোঁ তাৰপিছতো মই এবাৰ কৈ দিছোঁ তাতে আপোনালোকে সম্ভাৱিতাৰ যিটো কনচেপ্ট এইবোৰ এবাৰ ভালদৰে চাব কি কি আছিল সম্ভাৱিতাৰ ৰেঞ্জ কিমান আছিল তাৰপিছতে আপোনালোকৰ কি আছিল ইম্পচিবল ইভেণ্টৰ প্ৰবাবিলিটি কি আৰু চাৰ্টেন ইভেণ্টৰ প্ৰবাবিলিটি কি এইবোৰ আপোনালোকে চাব ঠিক আছে
বা সকলো ইভেণ্টৰ প্ৰবাবিলিটিৰ চামটো 1 হয়, এই যিবোৰ কনচেপ্ট এইবোৰ আপোনালোকে ভালদৰে এবাৰ চাই যাব। নেক্সট ইয়াতে কিন্তু 15ত খুব সম্ভৱতঃ আপোনালোকে এক্সাম্পলৰ পৰা এটা কুৱেশ্যন পাব। যেনে এক্সাম্পল 1টো চাব, এক্সাম্পল 1টো ইমান ইম্পৰ্টেণ্ট নাই, এক্সাম্পল 2, এক্সাম্পল 3, ঠিক আছে। মই ভাবোঁ এইবাৰ আপোনালোকৰ উদাহৰণৰ পৰাই আপোনালোকে এটা কুৱেশ্যন 2 নম্বৰৰ পাব, চেপ্টাৰ 15 যিটো আছে ইয়াত, ঠিক আছে। উদাহৰণ 3 তাৰপিছতে উদাহৰণ 4 মই ইয়াত জাষ্ট কৈ গৈছোঁ, আপোনালোকে নোট কৰি ল'ব। উদাহৰণ 5, উদাহৰণ 6, 7, 8, 9, ঠিক আছে। এই সকলো MCQ এবাৰ MCQ নহয়, সকলো উদাহৰণ আপোনালোকে এবাৰ চাই যাব। যদি আপুনি ভিডিঅ' যদি বহুত দীঘলীয়া হৈ গৈছে, সেইবাবে মই স্পীডত সমাপ্ত কৰিবলৈ চেষ্টা কৰিছোঁ, তথাপিও বহু সময় হৈ গৈছে ভিডিঅ'টো। নেক্সট আপোনালোকৰ এক্সাৰচাইজ 15.1, মই এক্সাম্পল আপোনালোকক কৈ দিছোঁ, 2 পৰা 9 লৈকে চাব। তাৰপিছতে 15.1ত আপোনালোকে যদি আহে 15.1ত কি কুৱেশ্যন আছিল, 15.1ত যিবোৰ আপোনালোকৰ শূন্যস্থান আছিল বা fill in the blank, এইবোৰ আপোনালোকৰ MCQ বাবে ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এনেধৰণৰ MCQ ইয়াৰ পৰা আহিব পাৰে। নেক্সট আপোনালোকৰ ইয়াতে যিটো কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 4 MCQ, এইটো ইম্পৰ্টেণ্ট MCQ বাবে 5 MCQ বাবে আহিব পাৰে। তাৰপিছতে আপোনালোকৰ কুৱেশ্যন 2 মাৰ্কৰ বাবে কুৱেশ্যন নম্বৰ 8 চাব আপোনালোকে, কুৱেশ্যন নম্বৰ 9, 8, 9, তাৰপিছতে 12, ঠিক আছে, 8, 9, 12, তাৰপিছতে 13ৰ পিছতে 14ৰ পৰা এটা কুৱেশ্যন আহিব পাৰে। যদি এইবাৰ কাৰ্ডৰ অংক অহাৰ চান্স আছে, কাৰ্ডৰ কিন্তু প্ৰবাবিলিটিৰ পৰা কাৰ্ডৰ অংক অহাৰ সম্ভাৱনা আছে। ইয়াতে আপোনালোকে এটা উদাহৰণ পাব, কাৰ্ডৰ ওপৰত আছে, এইটো আপোনালোকে এবাৰ চাই যাব ভালদৰে 2 নম্বৰৰ বাবে। আৰু ইয়াতে কুৱেশ্যন নম্বৰ 14ৰ পৰা ইমানটো কুৱেশ্যন নাহিব, ইয়াতে হয়তো এটা বা দুটা দি দিব পাৰে। 14ৰ দৰে কুৱেশ্যন আপোনালোকে এবাৰ চাই যাব, কুৱেশ্যন নম্বৰ 14, তাৰপিছতে কুৱেশ্যন নম্বৰ 15 এবাৰ চাই যাব আপোনালোকে, ঠিক আছে। ইয়াৰ পিছতে কুৱেশ্যন নম্বৰ আপোনালোকে চাব, নেক্সট হৈছে কুৱেশ্যন নম্বৰ 21 আৰু 23। ইয়াতে আপোনালোকৰ সম্পূৰ্ণ কিতাপখনৰ যি ইম্পৰ্টেণ্ট কুৱেশ্যন এইবোৰ আমি আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ। ইয়াৰ পৰা মই ভাবোঁ আপোনালোকে প্ৰায় সকলো কুৱেশ্যন কমন পাব। তো ভিডিঅ'টো আপোনালোকে লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব, যাতে আপোনালোকে কাইলৈ পৰীক্ষা দি অহাৰ পাছতে সকলো MCQ 100% কাৰেক্ট আনচাৰ আপোনালোকে লাভ কৰিব পাৰে আৰু চেক কৰি আপোনালোকে নিজৰ কিমান কাৰেক্ট হৈছে এইটো চেক কৰিব পাৰে। থেংক ইউ, থেংকছ ফৰ ৱাচিং।